হেল্ল' এভৰিৱান, আজি হৈছে দশমী আৰু দশমী বুলি আজি আমাৰ ঘৰত আছে খানা। আৰু এইপিনে মই মাছ ভাজিলোঁ, চিতল মাছ, বৰালি মাছ আৰু এটা জানো কি মাছ নাজানো, ভকুৱা হ'ব নে কি হ'ব নাজানো। আৰু এতিয়া চালনীখনতে সানি লৈছিলোঁ। আৰু আজি অকল মাছে নাই, আছে আজি হাঁহৰ মাংসও লগতে। বাতিটো ঢাকা আছে, মানে তাতে হাঁহৰ মাংসৰে মানে আছিল আৰু পিছত কাটা অলপমান। তো কাম কৰি ভোক লাগিলে সেইকাৰণে জলপান বনাইছিলোঁ অকণমান, সেই জলপানকে খালোঁ। তাৰপিছত ভাত খাম আৰু, মানে ভাত দেৰি হ'ব। আৰু আজি আমাৰ বৌহঁতকো মাতিছিল, এয়া বাবুটোক ভাত খুৱাই আছে বৌয়ে, আৰু এইপিনে ওচৰ খুৰীহঁতকো মাতিছিল, চবে খাই আছে। আৰু আমি গ'লোঁ দেৱী মা উটোৱা সেয়া চাবলৈ। মানে এবাৰহে বৰষুণ দিছে, আৰু দেৱী মা উটাওতে যোৱা বছৰ বৰষুণ দিয়া নাছিল, কিন্তু এবাৰ বৰষুণ দিছে। এইপিনে দেৱী মাক তাৰ পৰা দাঙি লৈ আহিছে ওচৰলৈ, নদীখনৰ ওচৰলৈ, তো তাতে উটাব। আৰু এইপিনে দেৱী মাক উটোৱা হ'ল, মূৰ্তি পেলালে, তো চবেই মানে নামি গৈছে অকণমান মূৰ্তিটো ঠেলি দিবলৈ, কাৰণ ওচৰতে দিলে ওচৰতে মানে ৰৈ যাব, উটি নাযাব। তো সেইটো কাৰণে চবেই নামি অলপমান ঠেলি দিছে আৰু মূৰ্তিটো, যাতে গুচি যায়, অলপমান দূৰলৈ উটি যাব পাৰে ভালকৈ। আৰু এইপিনে চবেই ফূৰ্তি কৰিছে, দেৱী মা উটাই কৰি লৈ চবেই পানীত জাপ মাৰিছে, সাঁতুৰিছে নাচি নাচি, বোকা লগাই গোটেই।